একেটা পৌৰসভা অন্তৰ্গত 10টা ৱাৰ্ডতে আজি 18টা ৰাস্তা, 8টা নলা, 4টা কালভাৰ্ট আৰু পাব্লিক হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সন্মুখত যিটো ৰাস্তাৰ দুইফালে বহলীকৰণ, এই গোটেইখিনি কাম আজি আমি সম্পূৰ্ণ হোৱাৰ পিছত আজি উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। আজি ইতিমধ্যে আমি 1 নম্বৰ ৱাৰ্ড আৰু 3 নম্বৰ ৱাৰ্ডৰ কামখিনি উদ্বোধন কৰিলোঁ। আজি গোটেই দিনটোৰ পিছত বাকী গোটেইখিনি কাম আজি আমি উদ্বোধন কৰিম। মই ভাবোঁ এই যিখিনি কাম আজি আমি উদ্বোধন কৰিছোঁ, এইখিনি কামে আহিব লগা দিনবিলাকত মাৰ্ঘেৰিটা নগৰবাসী ৰাইজৰ কাৰণে বহুত উপকৃত কৰিব আৰু তেওঁলোকৰ এই বাৰিষা সময়ত যিটো অসুবিধা তেওঁলোক সন্মুখীন হৈছিলে, এই অসুবিধাৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব। এতিয়ালৈকে মানে আৰু কৰিবলগীয়া মানে কাম কি আছে? এতিয়া কেইটা ৱাৰ্ডত বাকী আছে বা সম্পূৰ্ণ? এইখিনি কাম যি 18টা ৰাস্তা সম্পূৰ্ণ হৈছে, 8টা নলা সম্পূৰ্ণ হৈছে, 4টা কালভাৰ্ট সম্পূৰ্ণ হৈছে। 6 নম্বৰ ৱাৰ্ডত আপোনাৰ যিটো অটো ষ্টেণ্ড আছে, ষ্টেণ্ডটো পিছফালে অলপ বহল কৰা হৈছে আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সন্মুখত ৰাস্তাৰ দুই কাষে এইটো ৰাস্তাটো বহল কৰা হৈছে। এইখিনি কাম সম্পূৰ্ণ হৈছে আৰু হৈ থকা কামৰ ভিতৰত এতিয়াও চলি থকা কাম আপোনাৰ পালপাৰাত এটা ড্ৰেইন আৰু কালভাৰ্ট আছে। দিহিংপুৰীয়া গাঁৱত যিটো ভাচাং ঘাট আছে, ভাচাং ঘাটৰ ওচৰত নলা নিৰ্মাণাধীন হৈ আছে। সেইখিনি সম্পূৰ্ণ হ'লে আমি সেইখিনি ৰাইজৰ কাৰণে উৎসৰ্গা কৰি দিম। একেটা পৌৰসভা অন্তৰ্গত 10টা ৱাৰ্ডতে আজি 18টা ৰাস্তা, 8টা নলা, 4টা কালভাৰ্ট আৰু পাব্লিক হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সন্মুখত যিটো ৰাস্তাৰ দুইফালে বহলীকৰণ, এই গোটেইখিনি কাম আজি আমি সম্পূৰ্ণ হোৱাৰ পিছত আজি উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। আজি ইতিমধ্যে আমি 1 নম্বৰ ৱাৰ্ড আৰু 3 নম্বৰ ৱাৰ্ডৰ কামখিনি উদ্বোধন কৰিলোঁ। আজি গোটেই দিনটোৰ পিছত বাকী গোটেইখিনি কাম আজি আমি উদ্বোধন কৰিম। মই ভাবোঁ এই যিখিনি কাম আজি আমি উদ্বোধন কৰিছোঁ, এইখিনি কামে আহিব লগা দিনবিলাকত মাৰ্ঘেৰিটা নগৰবাসী ৰাইজৰ কাৰণে বহুত উপকৃত কৰিব আৰু তেওঁলোকৰ এই বাৰিষা সময়ত যিটো অসুবিধা তেওঁলোক সন্মুখীন হৈছিলে, এই অসুবিধাৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব। এতিয়ালৈকে মানে আৰু কৰিবলগীয়া মানে কাম কি আছে? এতিয়া কেইটা ৱাৰ্ডত বাকী আছে বা সম্পূৰ্ণ? এইখিনি কাম যি 18টা ৰাস্তা সম্পূৰ্ণ হৈছে, 8টা নলা সম্পূৰ্ণ হৈছে, 4টা কালভাৰ্ট সম্পূৰ্ণ হৈছে। 6 নম্বৰ ৱাৰ্ডত আপোনাৰ যিটো অটো ষ্টেণ্ড আছে, ষ্টেণ্ডটো পিছফালে অলপ বহল কৰা হৈছে আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সন্মুখত ৰাস্তাৰ দুই কাষে এইটো ৰাস্তাটো বহল কৰা হৈছে। এইখিনি কাম সম্পূৰ্ণ হৈছে আৰু হৈ থকা কামৰ ভিতৰত এতিয়াও চলি থকা কাম আপোনাৰ পালপাৰাত এটা ড্ৰেইন আৰু কালভাৰ্ট আছে। দিহিংপুৰীয়া গাঁৱত যিটো ভাচাং ঘাট আছে, ভাচাং ঘাটৰ ওচৰত নলা নিৰ্মাণাধীন হৈ আছে। সেইখিনি সম্পূৰ্ণ হ'লে আমি সেইখিনি ৰাইজৰ কাৰণে উৎসৰ্গা কৰি দিম।